আসসালামু আলাইকুম। হাই গাইজ, মই চেলিমা মুৰ্ছিদে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি অনলাইন কৰাত ভালেই আছোঁ। মইনাই আকৌ আজি ভালেমান দিনৰ পৰা কৈ আছে তাইক বোলে ভাপত দিয়া মাছ খাবলৈ লাগে। তাকে মোৰ সময়ো নাই কৰি থাকিবলৈ এইবিলাক। তাৰপিছতে আজি বোলো বনাই দিওঁ তাইক ভাপত দিয়া মাছ। প্ৰথমে ল'লোঁ মই মান ধনিয়া কুটি ল'লোঁ অলপ। মান ধনিয়া অলপ কুটি ল'লোঁ। আলু অলপ হেৰি কৰি লৈছোঁ, বিলাহী, পিঁয়াজ। প্ৰথমে মই টিফিন লৈছোঁ, বিলাহী, পিঁয়াজ এইখিনি দি দিম। তাৰপিছতে মই অলপমান মান ধনিয়া ইয়াত এনেকৈ দি দিম। আলুখিনি দিম। অকণ ওপৰৰ পৰা কৰা ভিডিঅ'টো যাম। তাৰপিছতে মই মাছ অলপ হালধি পানীত তিয়াই থৈছিলোঁ। মাছবিলাক মই সৰু সৰু ডোখৰ কৰি দিছোঁ। বহুত ডাঙৰ ডাঙৰকৈ নাই দিয়া, ডাঙৰ ডাঙৰকৈ দিলে ভাল নালাগে। ডোখৰ কৰি দিছোঁ। তাৰপিছতে মই থাকি যোৱা মান ধনিয়াখিনি ওপৰত আকৌ দি দিম। আন্দাজমতে নিমখ অলপ দি দিছোঁ। তাৰপিছতে ওপৰত অলপ তেল দি দিছোঁ। মই ৰিফাইন তেল দিছোঁ, আপোনালোকে যি তেল দিয়ে দিব পাৰে। এতিয়া মই ঢাকনখন মাৰি দিম। এটা বস্তু পাহৰি গৈছিলোঁ, অলপ পানী দিব লাগিব। আন্দাজমতে অকণমান পানী ওপৰত দি দিছোঁ। এতিয়া ঢাকনখন মই লগাই দিম। কেৰাহী এখনত এইদৰে পানী দিছোঁ। পানীৰ ওপৰত টিফিনটো এনেদৰে বহাই দিম। আমাৰ গধুৰ কিবা এটা দিয়াচোন, ইটা চিটা এটা। এতিয়া ওপৰত পটাগুটি এটা দিছোঁ। পটাগুটিটো সৰু হৈছে, আমাক কৈছোঁ ডাঙৰ চাই ইটা এটা বিচাৰিবলৈ। এতিয়া এইটোকে দি থৈছোঁ। আমাৰ ইটা এটা আনিলে, এতিয়া এইটো আঁতৰাই দিছোঁ। এইটো ঠাইত মই ডাঙৰ ইটাটো দি দিছোঁ। মানে ডাঙৰ ইটাটো দিলে কি হ'ব, তেতিয়া মানে যেতিয়া বক বককৈ উতলিব, তেতিয়া মানে টিফিনটো ইফাল সিফাল হৈ নাযায়। এতিয়া থাকক এনেদৰে। তৰকাৰীখিনি হৈ গ'ল। কি হৈছে এতিয়া? এয়া ৱাও, ধুনীয়া হৈছে। ধুনীয়া হৈছে নে? দেখিবলৈ ইমান ধুনীয়া লাগিছে। বগা বগা কি হয়? এইবোৰ তেল হয়, মাছৰ ডিম হয়। মাছৰ ডিমো আছিলে, দি দিলোঁ। ভালেই হ'ল, এনেও ডিম খাই ভাল পাওঁ মাছৰ। এতিয়া মইনা খাব। মইনাই খাবলৈ বহিছে। যোৱা পঢ়ি লোৱা, চিন্তা কৰা। আৰু কেনেকুৱা হৈছে জনাবা, তোমাৰ কাৰণেই বনাইছিলোঁ। কেনেকুৱা হৈছে ধুনু? মজা হৈছে, ইমান টেষ্টি। আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰি দিওঁ। বাই বাই।